এক্সামত সকলোৱে টপ কৰিব খোজে কিন্তু সকলোৱে টপাৰ হ'ব নোৱাৰে। জীৱনত সকলোৱে ছাকচেছ হ'ব খোজে কিন্তু সকলোৱে ছাকচেছ হ'ব নোৱাৰে। কাৰণটো হ'ল সকলোৱে পৰিশ্ৰম কৰিব নোখোজে। পৰিশ্ৰম অবিহনে আমি জীৱনত কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ। সেইবাবে কৈ আছোঁ, পৰিশ্ৰম কৰিব লাগিব। টপাৰ হ'বলৈ হ'লে টপাৰৰ নিচিনা পৰিশ্ৰম কৰিব লাগিব। এদিন বা দুদিন পঢ়ি কোনোবাই টপাৰ হ'ব নোৱাৰে। টপাৰ হোৱাৰ বাবে সদায় পঢ়িব লাগে, সদায় কিতাপৰ লগত সময় কটাব লাগে, কিতাপৰ লগত বন্ধুত্ব কৰিব লাগে, তেতিয়াহে টপাৰ ষ্টুডেণ্ট হোৱাটো সম্ভৱ। মই গম পাওঁ যে তোমালোকৰ এক্সামলৈ আৰু বেছি দিন নাই, আৰু এতিয়া যদি তুমি নিজৰ মূল্যৱান সময় কিতাপৰ লগত নিদি বন্ধুবৰ্গৰ লগত আড্ডা মাৰি সময় পাৰ কৰি দিয়া, তেনেহ'লে কিন্তু পিছত পস্তাব লাগিব। আৰু এটা কথা মনত ৰাখিবা, পিছত পস্তাই লাভ নাই। সময় গুচি যোৱাৰ পিছত পস্তাই একো লাভ নাই। এতিয়াও তোমালোকৰ হাতত সময় আছে। এতিয়াৰ পৰা ভালকৈ পঢ়াত লাগি যোৱা। ডেইলি পঢ়িব লাগিব, 6-7 ঘণ্টাকৈ পঢ়িব লাগিব ডেইলি। আৰু এই একমাহ তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিবা, প্ৰি টেষ্টৰ কুৱেশ্যন ছল্ভ কৰিবা। এতিয়া যিহেতু আমাৰ হাতত বেছি সময় নাই, একমাহ আছে, চ' এতিয়া আৰু ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত বেছি ধ্যান দিব লাগিব, বেছি ৰিভিজন কৰিব লাগিব। আৰু এটা কথা, এক্সামলৈ যিমান দিন আছে এইকেইটা দিন তোমালোকে এদিনো পঢ়া মিছ কৰিব নোৱাৰা। বেমাৰ হ'লেও পঢ়িব লাগিব, তেতিয়াহে এক্সামত ভাল ৰিজাল্ট কৰাটো সম্ভৱ। এই একমাহটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট এটা মাহ। এই একমাহ যিয়ে পৰিশ্ৰম কৰিব পাৰিব সেইজনৰ মুখত ৰিজাল্টৰ দিনা হাঁহি ফুটিব, আৰু যিয়ে এই একমাহ পৰিশ্ৰম নকৰে সেইজনে ৰিজাল্টৰ দিনা কান্দিব লাগিব, এইটো 100% গেৰেণ্টি। আৰু কিছুমান ষ্টুডেণ্টে কমেণ্ট কৰি থাকে যে এই একমাহ পঢ়ি 80% পোৱাটো সম্ভৱ নেকি? মই কওঁ হয়, সম্ভৱ। কিয় সম্ভৱ নহয়? সকলো সম্ভৱ, কিন্তু কষ্ট কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। তোমাৰ টাৰ্গেট 80% আৰু তুমি পঢ়ি আছা 60%ৰ ধৰে, তেতিয়াহ'লে কিন্তু 80% পোৱাটো সম্ভৱ নহয়। যদি তোমাৰ টাৰ্গেটটো ডাঙৰ, তেতিয়াহ'লে পঢ়িব লাগিব বেছিকৈ, আৰু সদায় টাৰ্গেট ডাঙৰ ৰাখিব লাগে, সৰু টাৰ্গেট ৰাখিব নালাগে। আৰু এটা কথা বহুতো ষ্টুডেণ্টে কয় যে মোৰ পঢ়িবলৈ মন নাযায়। সেইসকল ষ্টুডেণ্টক মই এটা কথা ক'বলৈ বিচাৰোঁ, যদি তোমাৰ পঢ়িবলৈ মন নাযায় তাৰমানে তোমাৰ টাৰ্গেট নাই, তোমাৰ ড্ৰিম নাই, তোমাৰ সপোন নাই। তুমি এটা টাৰ্গেট ছেট কৰা, তেতিয়াহ'লে চাবা তোমাৰ পঢ়িবলৈ মন যাব। আৰু শেষত সকলো পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা অল দ্য বেষ্ট অফ লাক। ভালকৈ পঢ়া, ভাল ৰিজাল্ট কৰা, নিজৰ সপোন পূৰণ কৰা। এণ্ড ভিডিঅ' ভাল লাগিলে এটা ভাল চাই কমেণ্ট কৰি দিয়া। থেংকছ ফৰ ৱাচিং।